মৰিয়নিত নিশা অখিল গগৈৰ জনসভা। ২৬ৰ নিৰ্বাচনত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক উৎখাত কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দেওবাৰে মৰিয়নিৰ বিভিন্ন পঞ্চায়তত বিধায়ক অখিল গগৈয়ে জনসভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়। এইবাৰ আমি বিজেপিক বিলাই দিব খুজিছোঁ। আমি সকলোৱে শপত খাইছোঁ, মই ২৬ অক্টোবৰ তাৰিখৰ পৰা ২৬ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা মই আজিলৈকে ঘৰলৈকে যোৱা নাই, অকল মিটিঙেই কৰি ঘূৰি ফুৰিছোঁ গোটেই অসমত, যে যিদিনালৈকে বিজেপিক ২৬ত পৰাভূত কৰিব নোৱাৰিম সেইদিনালৈকে ঘৰত যোৱা নহ'ব। এতিয়া আমি আটাইবিলাক দলৰ মানুহে ঐক্যবদ্ধ হ'ব খুজিছোঁ। দেওবাৰে নিশা মৰিয়নিৰ মূলাগাভৰু পঞ্চায়তৰ নগাথুলিত অখিল গগৈ এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীক ক্ষুৰধাৰ সমালোচনা কৰে। আজানৰ বাবে কিছু সময় ভাষণ বন্ধ কৰি পুনৰ ভাষণ আৰম্ভ কৰে অখিল গগৈ। মই এটা কথা কওঁ, আমাৰ অসমত কিছুমান মানুহৰ ফেশ্বন হৈছে যে কোনোবা এজন লিডাৰৰ বিৰুদ্ধে কেছ এটা দি দিলে তেওঁৰ নামটো পেপাৰত ওলাই যাব, সংগঠনটোৰ নাম ওলাই যাব, TRPটো তেওঁ বাঢ়িব, মানুহে চিনি পাব। কিমান ফেশ্বন হৈছে বুজিছে নে নাই? কিছুমান মানুহৰ ফেশ্বন হৈছে। গতিকে ফেশ্বনত কিছুমান মানুহে এনেকুৱা কাম কৰে, সেইবিলাক কথাক লৈ মোৰ ভাবিবলগীয়া নাই। মই জানো যে মই সঁচা সঁচিকে অসমৰ ভাৰতৰ এজন অত্যন্ত দেশপ্ৰেমিক নাগৰিক। মই ধৰ্মনিৰপেক্ষ নাগৰিক, মই ধৰ্মান্ধ নহয়। কালি মই এটাই বাক্য কৈছিলোঁ যে এটা শব্দ কৈছিলোঁ, মুছলিম ভাষাৰ শব্দ, মুছলিমসকলে ব্যৱহাৰ কৰা শব্দ, মোৰ মুখত, মোৰ নিচিনা ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ৰাজনীতি কৰা মানুহৰ মুখত শোভা নাপায় কাৰণে মই কথাটো উঠাই লৈছোঁ, তাৰ বাহিৰে একো নহয়। বাকীখিনি কথা পৃথিৱীৰ কোনে কি কৰে সেইবোৰ হিমন্ত বিশ্ব শৰ্মাক কৰি থাকিবলৈ যি কৰে। যোৱাবাৰ ২০২১ চনত মোক মৰিয়নিৰ পৰা খুব বিচাৰিছিল। এতিয়া ২০২৬ চনতো আজি মই যেতিয়া ঘূৰিছোঁ, চব মানুহে কৈছে যে আপুনি মৰিয়নিৰ পৰাই উঠিব লাগিব। আজি ৪-৫টা ঠাইত হেৰি হৈ আছে। যোৱাবাৰ মই মৰিয়নিত ইলেকশ্যন নেখেলিলোঁ ৰূপজ্যোতি কুৰ্মী জিকক বুলি, কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে তেতিয়া বিজেপিৰ বিৰুদ্ধে বহুত হাল্লা কৰি আছিলে। মই ভাবিলোঁ যে বিজেপিৰ বিৰুদ্ধে মাত পতা মানুহ লাগে, গতিকে ৰূপজ্যোতি কুৰ্মীক এৰি দিলোঁ। আৰু ৰূপজ্যোতিয়ে গৈ আকৌ দুদিনৰ পাছতে বিজেপিক জইন কৰি দিলে। তো সকলোবিলাক জাবৰ আচলতে ডাষ্টবিনতে যায়, ৰূপজ্যোতি গৈ সেইটো ডাষ্টবিনতে পৰিলেগে। গতিকে ডাষ্টবিনত যেতিয়া পৰিলেগে জাবৰ, তাৰপিছততো আৰু উপায় নাই। গতিকে এতিয়া আমি যিকোনো প্ৰকাৰে ২০২৬ত ৰূপজ্যোতি কুৰ্মীক হৰুৱাব লাগিব। আপোনালোকে সকলোৱে চাব যে ৰূপজ্যোতি কুৰ্মী ২০২৬ত মৰিয়নি বিধানসভা সমষ্টিত হাৰিব। আমি গোটেই অসমৰ মানুহে, মৰিয়নি সমষ্টিৰ ৰাইজে ঐক্যবদ্ধ হৈ ৰূপজ্যোতিক হৰুৱাম। যুঁজটো ডেফিনেটলি হ'ব। আমি বহুত বেছি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, লিমিটেড আসনত, আৰু টেষ্ট কৰি চাইছোঁ যে মৰিয়নি বিধানসভা সমষ্টিত কি ট্ৰেণ্ড চলি আছে। ২০২৬ চনত আমি মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। ২০২৬ চনত আমি মৰিয়নি বিধানসভা সমষ্টিত বিজেপিক বিদায় দিম। তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি মৰিয়নি বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাম, আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজক সদায় হাঁহিয়তাৰ পাত্ৰ কৰি ৰখা, আবুল তাবুল কথা বকি সমষ্টিটোৰ মান সন্মান খতম কৰি দিয়া। মই নিজে এজন সমষ্টিৰ বাসিন্দা হিচাপত মই স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে ২০২৬ চনত আমি বিজেপিৰ যিজন MLA ৰূপজ্যোতি কুৰ্মীক আমি পৰাজিত কৰিম, আৰু তাৰ কাৰণে অসমৰ ৰাইজক, মৰিয়নি সমষ্টিৰ ৰাইজক সাজু কৰি তুলিছোঁ। আৰু তাৰ কাৰণে তাৰ টেষ্ট হিচাপত কি পৰ্যায়ত চলি আছে, মানুহে কি ভাবি আছে, মানুহৰ লগত সংযোগ ৰচনা কৰিবৰ কাৰণে মাজে মাজে এটা দুটা পঞ্চায়তত, এটা দুটা পোষ্টত আমি এবাৰ পঞ্চায়তত উঠি চাইছোঁ, টেষ্ট কৰি চাইছোঁ যে একচুৱেলি কি হৈ আছে। সেইকাৰণে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমাৰ মৰিয়নি বিধানসভা সমষ্টিত যথেষ্ট উপদ্ৰৱ হ'ল, কাম বন একো নাই, উন্নয়নমূলক কাম একো নাই। ৰোডৰ আলিটো আপোনালোকে নিজে দেখি আছে, ৰোডৰ আলিটো বিধ্বস্ত। নকছাৰীৰ পৰা, দেবেৰাৰ পৰা, চাৰিআলিৰ পৰা আমাৰ জাজি দলঙলৈকে এইডোখৰ মৰিয়নি সমষ্টিত পৰে। এই 12 কিলোমিটাৰ টোটেলি মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা, একদম বৰবাদ হৈ গৈছে। কিন্তু সেইটোৰ বিষয় লৈ তেওঁ কোনো কথা নকয়। বিধানসভাত কি কৰে, কিছুমান ভচহু কথা কৈ গোটেই সমষ্টিবাসীক অপমানিত কৰে, কিছুমান পাতল তৰল কথা কৈ গোটেই অসমবাসীৰ ওচৰত আমাৰ বিধায়কজনে বিধায়ক পদটোৰ সন্মান লাঘৱ কৰে। সেইকাৰণে
এইবাৰ নিশ্চয় মৰিয়নিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে 2026 চনত ৰূপজ্যোতি কুৰ্মীক আমি হৰুৱাম আৰু তাৰ কাৰণে তাৰ প্ৰথম কমাৰ হালত বহাৰ আগতে জোৰ হালত বহিব লাগে বুলি এটা কথা আছে। তাৰ প্ৰথম প্ৰক্ৰিয়া হিচাপত আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম। মানে মৰিয়নি সমষ্টিত মই যদি আহোঁতো তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীটোতো একেবাৰে উৰিয়ে যাব, আপোনালোকে সকলোৱে জানে। যদি মই আহোঁ তেতিয়াহ'লেতো ৰূপজ্যোতি কুৰ্মী ইয়াত চাগে নেখেলিবই। মইতো ভাবোঁ যে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা পলায়নে চাগে কৰিব। কিন্তু মই আহোঁ নে নাহোঁ মই নাজানো, কাৰণ এতিয়ালৈকে শিৱসাগৰৰ ৰাইজে মোক তাৰ পৰা আহিবলৈ দিয়া নাই। আৰু শিৱসাগৰবাসীয়ে ৰাইজে মোক ইমান বিপদৰ সময়ত জিকাইছিলে। মই এতিয়া বিৰোধী দলৰ বিধায়ক হৈ আছোঁ। অহাবাৰ মই চৰকাৰী পক্ষৰ বিধায়ক হ'ম, চৰকাৰ আমি গঠন কৰিম। যিহেতু আমি চৰকাৰ গঠন কৰিম আৰু বিজেপিক অহাবাৰ হৰুৱাম, গতিকে অহাবাৰৰ ছাৰ্ভিচটো মই শিৱসাগৰবাসী ৰাইজক দি আহিব খোজোঁ। সেইকাৰণে শিৱসাগৰৰ পৰা মই আহিম বুলি ভবা নাই। কিন্তু তথাপিও এটা কথা খাটাং যে যদি ৰূপজ্যোতি কুৰ্মীৰ নিচিনা এজন উচ্ছৃংখল, উদ্দণ্ড, ৰাইজৰ সন্মান হানি কৰা বিধায়কৰ পৰা মৰিয়নিবাসীক বচাব লাগে, তাৰ কাৰণে যি কৰিব লাগে তাকে কৰিবলৈ আমি প্ৰস্তুত আছোঁ। 26ত আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML সকলো দল একলগ হোৱাটো 100% খাটাং। আৰু আপোনালোকে মে' মাহৰ ভিতৰতে সকলো ভাল খবৰ আপোনালোকৰ সন্মুখত আমি প্ৰকাশ কৰিম। মানে যদি গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে সেইটো এটা চিম্পুল কেছ, কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক আছে তেতিয়াহ'লে তেওঁক কোনেও ক্ষমা কৰিব নোৱাৰিব। এতিয়া মুখ্যমন্ত্ৰীজনে জনাব লাগে যে গৌৰৱ গগৈ অকল পাকিস্তানলৈ গৈছিলে নে গৌৰৱ গগৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ লগত সম্পৰ্ক আছে। যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত অনৈতিক সম্পৰ্ক আছে, যদি গৌৰৱ গগৈ বোলে পাকিস্তানৰ টকাৰে চলে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, যদি তেতিয়াহ'লে নিশ্চয় আমি গৌৰৱ গগৈক ধৰিম। কিন্তু গৌৰৱ গগৈ যদি অকল পাকিস্তানলৈ গৈছিলে তেতিয়াহ'লেতো নিশ্চয় আপোনাৰ ভিজা লৈ গৈছে, তাৰ আগত আমাৰ আপোনাৰ পাছপৰ্ট লৈ গৈছে। পাছপৰ্ট যেতিয়া থাকিব, কোনোবা বিদেশলৈ যাব, চৰকাৰে নজনাকেতো কেতিয়াকৈ নাথাকিব, চৰকাৰে জনাকৈ নিশ্চয় গৈছে। কিন্তু যদি মনে মনে তেওঁ পাকিস্তানলৈ গৈছে, গোপনভাৱে যদি তেখেতে পাকিস্তানত আছে আৰু পাকিস্তানলৈ যদি আমাৰ ভাৰতৰ কিবা গুৰুত্বপূৰ্ণ তথ্য যদি আদান প্ৰদান কৰিছে, চোৰাংচোৱাগিৰি কৰিছে, তেতিয়াহ'লে বেলেগ কথা। কিন্তু নহ'লে মই ভাবোঁ যে এইটো ডাঙৰ ইছ্যু নহয়। যদিও অকল পাকিস্তানলৈ গৈছে, যদি পাকিস্তানৰ লগত গোপন সম্পৰ্ক ৰক্ষা কৰি ভাৰতৰ ক্ষতি কৰিছে, ভাৰতৰ গোপন নথিপত্ৰ পাকিস্তানলৈ সৰবৰাহ কৰিছে বা পাকিস্তানক সহায় কৰি ভাৰতক বিপদত পেলাইছে, তেতিয়াহ'লে নিশ্চিতভাৱে কেতিয়াও আমি কোনেও ক্ষমা নকৰোঁ। মুখ্যমন্ত্ৰীজনে কি কৈছেতো মই শুনা নাই। মই ৰাতি 2:30 বজাত মিটিং শেষ কৰিছোঁ, আকৌ ৰাতিপুৱা 9টা বজাৰ পৰা আকৌ মৰিয়নিত আহিছোঁ। লখিমপুৰত শেষ কৰিছোঁ 2:30 বজাত, আহিছোঁ আকৌ 9টা বজাৰ পৰা মৰিয়নিত কাম আৰম্ভ কৰিছোঁ। যে মুখ্যমন্ত্ৰীয়ে কি কৈছে, আৰু মুখ্যমন্ত্ৰীয়েতো আৰু দিনটোতে 10বাৰমান কথাই কৈছে, 10বাৰমান টিভিৰ বাৰ্তাই দি থাকে। মুখ্যমন্ত্ৰীয়ে কিমান কথা কয়, সিমান কথাৰ উত্তৰ আৰু সিমান কথা শুনি থাকিবলৈ কাৰো ধৈৰ্যও নাই, কাৰো সময়ো নাই। মুখ্যমন্ত্ৰীয়ে আমাৰ বেছি কথা কয়, মুখ্যমন্ত্ৰীয়ে বেছি কথা কৈ চকীখনৰ মুখ্যমন্ত্ৰীৰ পদটোৰ সন্মান অলপ লাঘৱ কৰি আছে। গতিকে মুখ্যমন্ত্ৰীয়ে অলপ কম কথা ক'লে, গহীন কথা ক'লে, তেতিয়াহ'লে আমাৰ কাৰণে সকলোৰে কাৰণে ভাল হয়। আমি বিৰোধীবিলাকেহে আচলতে বেছি কথা ক'ব লাগে। মুখ্যমন্ত্ৰীজনে গহীন কথা ক'ব লাগে, সিদ্ধান্তবিলাক জনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীজনে ইমান কথা কৈ দিয়ে যে কথা শুনি থাকিবলৈকে মন নাইকিয়া হৈ যায়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।